जय श्री श्री जगन्नाथ बलदेव सुभद्रा महारानी की, श्रील प्रभुपाद की, अनंत कोटि वैष्णव वृंद की, निताय गौर प्रेमानंदे। जय राधा माधव कुंज बिहारी, जय राधा माधव कुंज बिहारी, जय गोपी जना वल्लभा गिरिवर धारी, जय गोपी जना वल्लभा गिरिवर धारी, यशोदनन्दना व्रज जनरञ्जनाय, यशोदानन्दना व्रज जनरञ्जनाय, यशोदानन्दना व्रज जनरञ्जनाय, यशोदानन्दना व्रज जनरञ्जनाय, यमुना तीरा रावणचारी, जय राधा माधव कुंज बिहारी, जय राधा माधव कुंज बिहारी, जय गोपी जना वल्लभा गिरिवर धारी, जय राधा माधव कुंज बिहारी, हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे, हरे
নিতাই গৌরাঙ্গ নিতাই নিতাই গৌরাঙ্গ জয় নিতাই গৌরাঙ্গ নিতাই নিতাই গৌরাঙ্গ জয় নিতাই গৌরাঙ্গ নিতাই নিতাই গৌরাঙ্গ জয় নিতাই গৌরাঙ্গ নিতাই জয় সতী নন্দন জয় সতী নন্দন জয় সতী নন্দন জয় সতী নন্দন
जय प्रभुपाद 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 निताय ओम हरि ओम हरि ओम हरि ओम हरि ओम हरिनाम संकीर्तन महायज्ञ की श्रील प्रभुपाद की जय। ओम अज्ञानतिमिरन्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपा कदा मह्यं ददाति सपदान्तिकम्। वन्देऽहं श्रीगुरो श्रीयुतापदकमलं श्रीगुरुं वैष्णवांश्च श्रीरूपं साग्रजातं सहगणा रघुनाथं तं सजीवं साद्वधूतं परिजनसहितं कृष्ण चैतन्यदेवं श्रीराधाकृष्णपदां सहगणललिता श्रीविशाखान्वितं च। हे कृष्णा करुणा सिन्धु दीनबन्धु जगत्पते गोपेश गोपिकान्त राधाकान्त नमस्तुते। तप्त काञ्चन गौराङ्गी राधे वृन्दावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। नीलाचलनिवासाय नित्याय परमात्मने बलभद्रसुभद्राभ्यां जगन्नाथाय ते नमः। नमो महावदानाय कृष्णप्रेमप्रदायिते कृष्णाय कृष्णचैतन्य नाम्ने गौरहृषे नमः। वंशाकल्पतरुभ्यश्च कृपासिन्धुभ्येव च पतितानं पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद। हरे कृष्णा 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 हरे राम राम हरे हरे कृष्णा 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 हरे हरे राम 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 हरे हरे कृष्णा 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 हरे हरे राम राम
नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नमो विष्णुपदाय कृष्णपृष्ठाय श्रीमते नमो चार्यपदाय विपदाय नमो विष्णुपदाय कृष्णपृष्ठाय श्रीमते भक्तिवेदांत नमस्ते सरस्वती गौरवाणी प्रचारिणे विश्ववादी वसास्तेषारि मुखं करोति वाचालं पङ्गुं यत्कृपातमहं वन्दे श्रीगुरुदेवतां परमानन्दमाधवं श्रीचैतन्येश्वरं भगवन्तं। हरे कृष्णा। तो प्रथम কথাটো হৈছে জগন্নাথৰ লীলা কথা ক'বলৈ মোৰ ইমান যোগ্যতা নাই, ভগৱানৰ লীলা কথা ক'বলৈ। সাধু গুৰু বৈষ্ণৱৰ পৰা যিখিনি শুনিছোঁ, দেখিছোঁ, পাইছোঁ, তাৰ আধাৰত অকণমান চেষ্টা কৰিম। কাৰণ জগন্নাথৰ বিষয়ে ক'বলৈ এনেকুৱা এখন হৃদয় লাগিব। কেনেকুৱা হৃদয় লাগে? জগন্নাথে কেনেকুৱা হৃদয় ভাল পায়? চাইল্ডিছ, শিশু সুলভ, য'ত পিউৰিটি আছে, সৰলতা আছে, য'ত কপটতা নাই, ৰাজনীতি নাই। তেনেকুৱা ধৰণৰ হৃদয়ৰ পৰা জগন্নাথে নিজেও নিজৰ লীলা শ্ৰৱণ কৰিবলৈ ভাল পায়। আমিতো ভাল পাওঁ, জগন্নাথেও স্বয়ং ভাল পায়। তেনেকুৱা যিসকল আমাৰ আচাৰ্য, তেখেতসকলৰ হৃদয় সদায় তেনেকুৱা। সেইকাৰণে তেওঁলোকৰ দিব্য দৃষ্টি আছিলে। যিসকল শুদ্ধ বৈষ্ণৱ, শুদ্ধ ভক্ত, তেওঁলোকৰ কি থাকে? দিব্য দৃষ্টি থাকে। শ্ৰীল প্ৰভুপাদ যেতিয়া 1977 ভুৱনেশ্বৰত গৈছিলে, গৌৰ গোবিন্দ স্বামী মহাৰাজে নিমন্ত্ৰণ দিছিলে। কিন্তু গৌৰ গোবিন্দ স্বামী মহাৰাজৰ আগতে ভুৱনেশ্বৰত কোনে নিমন্ত্ৰণ দিছিল প্ৰভুপাদক? কোনোবাই জানে? গৌৰ গোবিন্দ স্বামী মহাৰাজে বহুতবাৰ কৈ আছিলে, প্ৰভুপাদ যোৱা নাছিলে উৰিষ্যা। তাৰ কাৰণটো আছিলে যে যেতিয়া বিদেশী ভক্তসকলক লৈ জগন্নাথ পুৰীত গৈছিলে জগন্নাথ দৰ্শনৰ কাৰণে, তেতিয়া ভক্তসকলক খুব বেয়া ব্যৱহাৰ কৰিছিলে। সেইকাৰণে প্ৰভুপাদৰ অন্তৰখন নাছিলে যে মই আকৌ উৰিষ্যা যাওঁ। কিন্তু এবাৰ মায়াপুৰত প্ৰভুপাদ যেতিয়া ৰুমত আছে, তেতিয়া আমি যেতিয়া জগন্নাথ পুৰী যাওঁ, তাৰ আগতে ভুৱনেশ্বৰত খুব এটা বিখ্যাত মন্দিৰ আছে, য'ত জগন্নাথৰ ক্ষেত্ৰপাল বহি আছে। কোন বহি আছে ভুৱনেশ্বৰত?
লিংগাৰাজ বহি আছে। ভেৰি গুড। এদিন প্ৰভুপাদ যেতিয়া ৰুমত আছিলে অকলে, স্বয়ং মহাদেৱ লিংগৰাজ প্ৰভুপাদৰ ওচৰত আহিছে। আহি প্ৰভুপাদক কৈছে যে তুমি গোটেই বিশ্বত তুমি জগন্নাথক লৈ গলা, গোটেই বিশ্বত তুমি কৃষ্ণ ভাৱনামৃত বিলাই দিছা, তুমি ইয়াতো আহা, জগন্নাথ পুৰীতো আহা, ভুৱনেশ্বৰত আহা, মোৰ ওচৰত আহা। নিমন্ত্ৰণ কোনে দিলে? স্বয়ং মহাদেৱে নিজে দিছে। তাৰপিছত প্ৰভুপাদে গৌৰগোবিন্দ সিং মহাৰাজক মাতি আনিছে। তেতিয়া ভুৱনেশ্বৰ প্লেন কৰিছিল। যেতিয়া ভুৱনেশ্বৰ মন্দিৰটো বনোৱা নাই, তেতিয়া আৰম্ভ কৰিছে। 77ত প্ৰভুপাদ গৈছে, গৈ গৌৰগোবিন্দ সিং মহাৰাজক কৈছে যে তুমি ইয়াত প্ৰধান দেইটি, প্ৰধান বিগ্ৰহ তুমি ৰাখিবা কৃষ্ণ বলৰাম, লগত গৌৰ নিতাই থাকিব, আৰু এফালে কোন থাকিব? জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী। কৈছে যে তুমি গৌৰ নিতাই আৰু কৃষ্ণ বলৰামক উৰিষ্যাৰ যোনে ব্ৰাছৰ খুব ভাল বিগ্ৰহ বনাই, তুমি ব্ৰাছৰ বিগ্ৰহ বনাব দি দিবা। কিন্তু তোমাক মই কৈ থলো, তুমি কেতিয়াও জগন্নাথ বলদেৱ আৰু সুভদ্ৰা মহাৰাণীৰ বিগ্ৰহ কাকো বনাব নিদিবা, তুমি চেষ্টাও নকৰিবা। গৌৰগোবিন্দ সিং মহাৰাজে কৈছে কিয় প্ৰভুপাদ, কিয়? কৈছে যে এই মন্দিৰত জগন্নাথ বলদেৱ আৰু সুভদ্ৰা মহাৰাণী নিজেই আহিব। ৰখি থাকা। কোন চনত কৈছে? 1977। 1989ত এজন উৰিষ্যাৰ মানুহে আহি মন্দিৰত আহিছে, আহি পেলাই মহাৰাজক কৈছে যে মহাৰাজ, মোৰ ঘৰত খুব সুন্দৰ জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী আছে, সুদৰ্শন চক্ৰ আছে। মই 8 বছৰ মই চেষ্টা কৰিছো যে মই নিজেই সেৱা কৰিব পৰা নাই ভালকে, মই কোনোবা মন্দিৰত দিব বহুত চেষ্টা কৰিলো, 8 বছৰ। 8 বছৰ মই পৰা নাই, জগন্নাথ নাযায় মোৰ ওচৰৰ পৰা। শেষত জগন্নাথে মোক ইনস্পায়াৰ কৰিছে, অনুপ্ৰেৰণা দিছে যে মই জগন্নাথক ইস্কন ভুৱনেশ্বৰত দিব লাগে। এতিয়াও যদি যায় ভুৱনেশ্বৰত, যি জগন্নাথ আহিছে সেই জগন্নাথ বিগ্ৰহ প্ৰভুপাদে কিমান বছৰ আগত ক'লে? 77, এফালে 89, 12 years, 12 বছৰ আগতে মহাৰাজক কৈছে যে তুমি জগন্নাথৰ বিগ্ৰহ বনাব নালাগে। সেইকাৰণে মই কৈছো, যিসকল শুদ্ধ ভক্ত, শুদ্ধ বৈষ্ণৱ, তেওঁলোকে সদায় তেওঁলোকৰ দৃষ্টি, আমাৰ দৃষ্টি বহুত পাৰ্থক্য আছে। তেওঁলোকে সকলো ভগৱানৰ কৃপাত দৰ্শন কৰিব পাৰে। এজন বিদেশী ভক্ত, তেওঁ প্ৰভুপাদৰ কিতাপবিলাক, বুকছবিলাক পঢ়িব কৈছিলে খুব ভালকে। তেওঁ অলপ ইমান ভালকে কৰা নাই সেৱাটো। প্ৰভুপাদে এদিন মাতিছে, মাতি কৈছে যে ডেইলি ৰাতিপুৱা মই মোৰ নিজৰ যিবিলাক মই লিখা কিতাপ, সেই কিতাপবিলাক মই নিজে আকৌ পঢ়ো, মই পঢ়ি থাকোঁ, ৰেগুলাৰ পঢ়োঁ মই। এতিয়া ভক্তজনে কৈছে প্ৰভুপাদ, আপুনি কিতাপ লিখিছে, আপুনি নিজে পঢ়ে, কাৰণটো কি? কৈছে মই যেতিয়া কিতাপ লিখিবলৈ বহো, এইবিলাক মোৰ কিতাপ নহয়, স্বয়ং ভগৱানে আহি মোক কি দি থাকে? ডিক্টেশ্যন দি থাকে।
এই ডিক্টেশ্যনত যিখিনি মোক ক'লে সেইখিনি মই লিখোঁ। গতিকে মাজে মাজে মই পাহৰি যাওঁ ভগৱানে কি কৈছিলে মই কি লিখিলোঁ, মোৰ যিহেতু নহয় সেইকাৰণে মই নিজে পঢ়ি থাকোঁ। আমি ভাবিব নালাগে যে জগন্নাথ, বলদেৱ সুভদ্ৰা মহাৰাণী, গৌৰ নিতাই, ৰাধা মাধৱ সকলোৱে কেতিয়াবা কেতিয়াবা লীলা কৰিছিল, কেতিয়াবা কেতিয়াবা জাগ্ৰত হৈছিল। আজিকালি কম লীলা কৰে। সঁচা নে মিছা? মিছা? ভেৰি গুড। যিসকলৰ, আকৌ কওঁ মই দৃষ্টিৰ কথা, যিসকলৰ দৃষ্টি আছে তেওঁলোকে নিত্য নিৰন্তৰ ভগৱানৰ লীলা শ্ৰৱণ কৰে আৰু কি কৰে? দৰ্শন কৰে। আমি ভগৱানৰ যিবিলাক দিব্য গ্ৰন্থবিলাক আমি যিমানেই নপঢ়োঁ, আমি আমাৰ হৃদয়ত সোনকালে এই জ্ঞানটো সোমাই নাযায়। সেইকাৰণে শ্ৰৱণম কীৰ্তনম, আগতে শ্ৰৱণ, ভগৱানৰ লীলা আমি যিমান শ্ৰৱণ কৰিম ডাইৰেক্ট চিধা গৈ পেলাই ক'ত থাকিব? হৃদয়ত থাকিব। হৃদয়ত থাকিব। সেইকাৰণে আমি শ্ৰৱণ কৰিব লাগে, যিমান শ্ৰৱণ কৰিম সিমান ভাল। প্ৰভুপাদে এবাৰ কৈছিল যে কৃষ্ণ কনচিয়াছনেছ ইজ কমপ্লিকেটেড ফৰ দ্য কমপ্লিকেটেড। যিসকল খুব কমপ্লিকেটেড তেওঁলোকৰ কাৰণে কৃষ্ণ কনচিয়াছনেছ, কৃষ্ণ ভাৱনামৃতটো খুব কমপ্লিকেটেড, খুব কঠিন। চিম্পল ফৰ দ্য চিম্পল। চিম্পল ফৰ দ্য চিম্পল। যিসকল সৰল সহজ ব্যক্তি, যিসকল সহজ সৰল ভক্ত, তেওঁলোকৰ কাৰণে কৃষ্ণ ভাৱনামৃতটো অতি সহজ আৰু সৰল। আমি সোনকালে গ্ৰহণ কৰিব পাৰোঁ। জগন্নাথক লৈ পেলাই নানান ৰহস্য আমাৰ মাজত, ভক্তৰ মাজত, নন ডিভোটেজৰ মাজত, নাস্তিক আস্তিক সকলোৰে মাজত, বৈজ্ঞানিকসকলৰ মাজত, সমগ্ৰ বিশ্বৰ কাৰণে জগন্নাথ মন্দিৰ হৈছে এটা মিষ্ট্ৰী। কাৰণ বৈজ্ঞানিকসকল ফেইল হৈ গ'ল, বিভিন্ন ৰিচাৰ্চ কৰি গম পোৱা নাই আজিলৈকে। ৰিচাৰ্চ ফেইল, বৈজ্ঞানিক ৰিচাৰ্চ বহুত চলিলে। জগন্নাথক আমি তেনেকে পাব নোৱাৰোঁ, বুজিব নোৱাৰোঁ। জগন্নাথক বুজিব হ'লে য'ত জড়জাগতিক জ্ঞান, মেটেৰিয়েল নলেজ, চাইণ্টিফিক নলেজ, এই সকলোবিলাক য'ত শেষ হৈছে তাৰ পৰা জগন্নাথৰ দৰ্শন আৰম্ভ হৈছে। সেইকাৰণে আমি কোনেও বুজিব নোৱাৰোঁ যেতিয়ালৈকে কোনোবাই ভক্তই আমাক নুবুজায়। আমি এতিয়া আমি গম পাইছোঁ যে মহাপ্ৰভু পুৰীত, জগন্নাথ পুৰীত কিমান বছৰ আছিলে? 24 বছৰ। 24 yearsত গৈছে, গৈ পেলাই কিমান বছৰ থাকিলে? 18 বছৰ থাকিলে। 24 বছৰত গৈছে। প্ৰভুপাদো 24 বছৰত সৰুৰ পৰা ইচ্ছা, প্ৰভুপাদে বহুত চেষ্টা কৰিছে যাবলৈ, কিন্তু 24 বছৰ বয়সত প্ৰভুপাদ প্ৰথম জগন্নাথ পুৰী গৈছিলে। মহাপ্ৰভুৱে সন্ন্যাস লোৱাৰ পিছত গ'ল। মহাপ্ৰভুৰ গাৰ পৰা, শ্ৰীঅংগৰ পৰা গোটেই জ্যোতি ওলাই থাকে,
ইমান ধুনীয়া। আমি জানো মহাপ্ৰভু যেতিয়া সন্ন্যাস লৈছে, যাক মাতিছিলে চুলি কাটিবৰ কাৰণে মহাপ্ৰভুৰ, ইমান ধুনীয়া কেক যিজন নাপিত আছিলে তেওঁ কাটিব পৰা নাই, কপি গৈছে, হাত কপি গৈছে, অশ্ৰুধাৰা বৈ আহিছে, গোটেই বডি, গোটেই দেহ তেওঁৰ কম্পন হৈছে। ৰাতিপুৱা 7টা বজাৰ পৰা চেষ্টা কৰিছে আবেলিলৈকে, মহাপ্ৰভুক লগাব পৰা নাই, সুৰ লগাব পৰা নাই। ইমান সুন্দৰ। আমি সকলোৱে জানো জগন্নাথ ৰথ যাত্ৰা, নিশ্চয় যোৱা 6 দিন জগন্নাথ কথা হৈছে, তাত উল্লেখ কৰিছে চাগে খুব সম্ভৱ, যে আমি যে জগন্নাথৰ লৈ যাওঁ, কিয় লৈ যাওঁ? এইখন কি? জগন্নাথৰ মাচি বাৰী। জগন্নাথৰ মাচি বাৰী কেনেকে হ'ল? জগন্নাথৰ মাচি বাৰী হৈছে বৃন্দাবন। কলিযুগৰ কাৰণে জগন্নাথ পুৰী ধাম, আৰু জগন্নাথ আহিছে আমাৰ সকলোৰে উপাস্য দেৱ। সত্যযুগৰ বদ্ৰীনাথত নৰনাৰায়ণ সেই সময়ত তপস্যা আছিলে, ধৰ্ম, তেওঁ তপস্যা এতিয়াও কৰি আছে। তাৰপিছত ত্ৰেতা যুগত এতিয়া ৰামেশ্বৰম হ'ল, তেতিয়া ৰামনাথপুৰম আছিলে। ৰামনাথপুৰমত এতিয়া ধৰ্ম আছিলে যজ্ঞ। স্বয়ং ৰামচন্দ্ৰই বহুত যজ্ঞ কৰিছিলে তাতে, লংকা যোৱাৰ আগত। সেই যজ্ঞ কৰি থাকোঁতে বিভীষণ তাতে আহি ৰামচন্দ্ৰৰ শৰণাপন্ন হৈছিলে। দাপৰত কোন ধাম? কোনখন? দ্বাৰকা ধাম। আৰু কলি আমাৰ কলুত জগন্নাথ পুৰী ধাম, শ্ৰীক্ষেত্ৰ পুৰী। যিসকল গৌড়ীয় বৈষ্ণৱ, তেওঁলোকৰ কাৰণে মেইনলি 3খন ধাম, বৃন্দাবন ধাম, শ্ৰীধাম মায়াপুৰ আৰু জগন্নাথ পুৰী ধাম। বৃন্দাবন হৈছে মিলন ক্ষেত্ৰ, জগন্নাথ পুৰী হৈছে বিৰহ ক্ষেত্ৰ। বিৰহ মানে সেপাৰেশন, ফিলিংস অফ সেপারেশন। জগন্নাথপুৰী বিৰহ ক্ষেত্ৰ আৰু মায়াপুৰ হৈছে এখন এখন ভাৱৰ ক্ষেত্ৰ, ঔদাৰ্য ধাম। জগন্নাথত মহাপ্ৰভুৱে বহুত লীলা কৰিছিল। গম্ভীৰাত থাকে, গম্ভীৰাৰ পৰা বিভিন্ন লীলা কৰিছিল। কিন্তু তাৰ আগতে আমি জানিব লাগিব যে জগন্নাথ যি বিগ্ৰহ, এই বিগ্ৰহ সকলোতকে, এই গোটেই ব্ৰহ্মাণ্ড, গোটেই সৃষ্টিৰ ভিতৰত এই বিগ্ৰহ হৈছে সকলোতকে প্ৰাচীন বিগ্ৰহ। তাৰপিছত বহুত স্বপ্ৰকাশিত স্বয়ম্ভু বিগ্ৰহ বহুত আছে, কিন্তু জগন্নাথ হৈছে সকলোতকে প্ৰাচীন বিগ্ৰহ। আমি জগন্নাথক 2-3টা আমি কথা পাওঁ। এটা হৈছে যে
যেতিয়া সূৰ্যগ্ৰহণ হৈছিলে কুৰুক্ষেত্ৰত, তেতিয়া হস্তিনাপুৰৰ পৰা মহাৰাজ যুধিষ্ঠিৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক তাত সমবেত হৈছিলে। তাত ব্ৰজ গোপ বালক গোপীসকল সকলো গৈছিলে। নন্দ বাবা, যশোদা মাই সকলো গৈছিলে। এইফালে কৃষ্ণ আহিছিল দ্বাৰকাৰ পৰা। যেতিয়া কৃষ্ণক ৰথত দেখিছে, ব্ৰজগোপীসকলে কৈছে, এইজন আমাৰ কৃষ্ণ নহয়, এওঁ গোচাৰণ লীলা কৰা তেওঁ বংশীধাৰী শ্যাম সুন্দৰ নহয়, এওঁ এইটো বেশত একেবাৰে ভাল লগা নাই, পীতবৰ্ণ নাই, বিভিন্ন কবচ পিন্ধি আছে ৰজাৰ নিচিনা। ইয়াত কি থাকে ভগৱানৰ? মোৰ পক্ষী মৌৰা পাখিটো থাকে ইয়াত, সেইটো নাই। তেতিয়া কৈছে যে তাতে সকলো তাতে উপস্থিত আছে, সেইকাৰণে কৈছে যে ইয়াত তেনেকুৱা কনজিনিয়েল এটমস্ফিয়াৰ নাই যিটো ব্ৰজত আছে, সেইকাৰণে তাৰ পৰা টানি আনিছিলে। তুমি ব'লা। যেতিয়া জগন্নাথৰ ৰথযাত্ৰা হৈছিলে, মহাপ্ৰভুৱে মনে মনে জগন্নাথক চাই পেলাই এটা শ্লোক মনে মনে কৈ আছে, কিন্তু ওচৰত কোন আছিলে? ৰূপ গোস্বামী পাদ আছিলে। ৰূপ গোস্বামী ডাঙৰ পণ্ডিত আছিলে, মহাভক্ত তেওঁ। মহাপ্ৰভুৰ যিটো কৈছে মনে মনে ৰূপ গোস্বামী পাদে এইটো শ্ৰৱণ কৰিছে, বুজি পাইছে। মহাপ্ৰভুৱে কৈ আছে যে তুমি মোৰ প্ৰিয়তম, তুমি ৰথত বহিছা, কিন্তু তুমি এই ঐশ্বৰ্য ক্ষেত্ৰত তুমি আছা। এতিয়া তুমি ব'লা, তুমি বৃন্দাবন যাব লাগে, তুমি মোৰ প্ৰিয়তম। এই কথাটো মহাপ্ৰভুৱে যেতিয়া গম পালে, ৰূপ গোস্বামী পাদে গম পোৱা বুলি, ৰূপ গোস্বামীয়ে তাৰপিছত হৰিদাস ঠাকুৰৰ ভজন কটিৰত গৈ পেলাই এইটো লিখি পেলাই থৈ দিছিলে। মহাপ্ৰভু যাওঁতে ৰূপ গোস্বামী পাদক কৈছিল যে তুমি মোৰ হৃদয়ৰ কথা কেনেকে গম পাইছা? তুমি কেনেকে গম পাইছা? যেতিয়া ৰূপ গোস্বামী পাদে বিদগ্ধ পণ্ডিত এই গ্ৰন্থখন লিখিছিল, ৰামানন্দ ৰায় মহাপ্ৰভুৱে কৈছিল যে তুমি ৰূপ গোস্বামী বহুত লিখিছে কিবা কিবি, তুমি অলপ চোৱাচোন কি লিখিছে। যেতিয়া ৰামানন্দ ৰায় দেখিছে যে ৰূপ গোস্বামী পাদে বিদগ্ধ মাধৱত ৰাধাৰাণীৰ ভাৱটো প্ৰকাশ কৰিছে, মহাপ্ৰভু অতি সন্তুষ্ট হৈছিলে। এতিয়া আমি শুনিলো কুৰুক্ষেত্ৰৰ পৰা আমি মাচিবাৰী হৈছে কি বৃন্দাবন, ঐশ্বৰ্য ক্ষেত্ৰৰ পৰা আমি মাচিবাৰীলৈ লৈ আহিছো, বৃন্দাবনত ভগৱানক লৈ গৈ আছো ব্ৰজগোপীসকলৰ ভাৱত। আৰু এটা গুহ্য কথা আছে, চিক্ৰেট এটা লীলা আছে ভগৱানৰ। এই লীলাটো কি? ভগৱান যেতিয়া দ্বাৰকাত আছিলে, দ্বাৰকাধীশ ভগৱানৰ শ্ৰীমুখেদি
এবাৰ হে ৰাধে হে ৰাধে হে ৰাধে কৈ পেলাই তেওঁ সমাধিত গৈ স্বয়ং ভগৱান সমাধিত গৈছে। ওচৰত কোন আছিলে সেই সময়ত? উদ্ধৱ আছিলে, নাৰদ মুনি আছিলে আৰু বলৰাম আছিলে। সকলোৱে দেখিছে যে ভগৱানৰ কৃষ্ণৰ হেৰি নাইকিয়া হৈ গ'ল, কোনো চেতনা নাই, অচেতন হৈ গ'ল পুৰা। এতিয়া বলৰামে নাৰদ মুনিক কৈছে, তুমি ব্ৰজগোপীসকলৰ যিটো বিৰহ, সেই বিৰহৰ ওপৰত তুমি অলপ লীলা কৈ দিয়া, তুমি লীলা অলপ গাই দিয়া, লগে লগে চেতনা ঘূৰাই পাব ভগৱানে। বলৰামে কৈছে যে চেতনা ঘূৰাই পাব, ঠিক আছে, যদি চেতনা ঘূৰা পায় তেতিয়া কানহাই কোনো কাৰণত ইয়াত নৰখিব, লগে লগে ব্ৰজলৈ যাবলৈ চেষ্টা কৰিব। সেইকাৰণে আগতে ভগৱানৰ সাৰথিক ক'ব দিছে যে উদ্ধৱক কৈছে যে তুমি ৰথখন ঠিক কৰি থোৱা, যাতে চেতনা ঘূৰাই পেলাই বৃন্দাবন গুচি আহিব পাৰে। তাৰপিছত উদ্ধৱে কৈছে যে ঠিক আছে, চেতনা ঘূৰাই আহিল। তাৰপিছত যদি গুচি যায় তেতিয়াতো কৃষ্ণ আৰু দ্বাৰকাত কোনো কাৰণত ঘূৰি নাহে। তেওঁ ব্ৰজৰ ৰথত সোমাই যাব। ইয়াত তেওঁৰ নাম কি? ৰসদাস। ইয়াত ঘূৰি নাহিব। সেইকাৰণে কৈছে যে এটা কাম কৰা। তেতিয়া নাৰদ মুনি ক'ল, ঠিক আছে উদ্ধৱ, তুমি গুচি যোৱা, আগতে গৈ ব্ৰজবাসীসকলক, গোপীসকলক অলপ বুজোৱা আগতীয়াকৈ গৈ। কৈছে যে সেইটো মই কৰিব নোৱাৰো, কাৰণ মই 11 মাহ ব্ৰজত গলো, বহুত বুজাবলৈ চেষ্টা কৰিলো, তেওঁলোকে কোনো মোৰ কথাই নুশুনে, বিশ্বাসো নকৰে মোক, মোৰ কথাও নুশুনে। 11 মাহ মই ফেইল হৈ আহিছো তাত। কৈছে যে মই গৈ পেলাই কলো যে তোমালোকৰ যদি ইমান উদ্বিগ্নতা হৈছে ভগৱানৰ বিৰহত, তোমালোক যদি অগ্নি দগ্ধ হৈ গৈছা বিৰহ অগ্নিত, তেন্তে এটা কাম কৰা, তোমালোকৰ মনটো ভগৱানৰ কৃষ্ণ শ্ৰীচৰণত দি দিয়া, তেতিয়া তোমালোকৰ চব সমস্যাৰ সমাধান হৈ যাব। তেতিয়া উদ্ধৱে বলৰাম আৰু নাৰদ মুনিক কৈ আছে, কৈছে যে মই যেতিয়া তেনেকে কলো, তেতিয়া তেওঁলোকে ক'ব আৰম্ভ কৰিছে, উদ্ধৱ আপুনি কি কৈ আছে এইবিলাক? আমাৰ 8টা 10টা 15টা মন নাই, আমাৰ মন এটাই আছিলে, আৰু সেই মনটো যিদিনাই ভগৱান দ্বাৰকালৈ গুচি গৈছে, আমি ভগৱানৰ ওচৰত সেইটো কেতিয়াবাই দি দিলো, আমাৰ আৰু মন নাই ভগৱান মন, আৰু দ্বিতীয় মন নাই যে আমি আকৌ ভগৱানৰ চৰণত লগাম। কৈছে যে তুমি আমাৰ কৃষ্ণ হৈছে, কৈছে যে তোমাৰ সখা হ'ব পাৰে, কিন্তু তোমাৰ কৃষ্ণ হৈছে যোগেশ্বৰ। যোগ মানে কি কৰা? যোগ মানে যোগ কৰা, প্লাছ কৰা, মিলন কৰোৱা। তোমাৰ সখাই মিলন কৰাব লাগে, আৰু তোমাৰ সখাই আমাক বিৰহৰ অগ্নিত দহি মাৰিছে আমাক। তেওঁলোকৰ খুব অৱস্থা বেয়া। উদ্ধৱে ক'লে, নাৰদ মুনিক কৈছে যে মই কোনো পথে যাব নোৱাৰো। নাৰদ মুনিয়ে কৈছে বলৰাম তুমি যোৱা। বলৰামে কৈছে ময়ো নোৱাৰো, মোক আৰু বিশ্বাস নকৰিব, কাৰণ মই ব্ৰজতে আছো।
ব্ৰজতে মই জন্ম হৈছোঁ, তাতে আছোঁ, মোক আৰু বিশ্বাস নকৰে। মই 2 মাহ চেষ্টা কৰি আহিছোঁ, মই নোৱাৰিলোঁ তেওঁলোকক। তেতিয়া সুভদ্ৰা মহাৰাণী আহিছে। সুভদ্ৰা মহাৰাণী কৈছে যে মই যাম, মই অলপ বুজাব পাৰিম তেওঁলোকক যে কৃষ্ণ আহি আছে, নহ'লে কৃষ্ণটো থাকি যাব বৃন্দাবনত, ঘূৰি নোযোৱা হ'ব। সেইকাৰণে আগতীয়াকৈ শেষত তিনিখন ৰথ ঠিক কৰা হ'ল। এখন ৰথ স্বয়ং ভগৱানৰ দাৰু সাৰথি, ছেকেণ্ড ৰথখন কাৰ? বলৰাম যাবলৈ ৰেডি হ'ল সুভদ্ৰা মহাৰাণীৰ লগত, আৰু সুভদ্ৰা মহাৰাণী। 3খন ৰথ ঠিক কৰা হ'ল, আৰু সুভদ্ৰা মহাৰাণী আৰু বলৰাম গ'ল বৃন্দাবন। আৰু বলৰাম প্ৰথমতে গৈছে, তাৰপিছত সুভদ্ৰা মহাৰাণী। সেইকাৰণে আমি যেতিয়া ৰথত উঠাবলৈ যাওঁ, প্ৰথম কোন যায়? জগন্নাথ যায় নেকি? নাযায়, প্ৰথম বলৰাম যায়। বলৰাম যাব, তাৰপিছত সুভদ্ৰা মহাৰাণী যাব। এই দুজন আহি ব্ৰজত পালেহি। নাৰদ মুনিয়ে যেতিয়া গম পালে তেওঁলোক গ'ল, তেতিয়া এই ব্ৰজৰ যিবিলাক বিৰহ তত্ত্ব, এইবিলাকক লৈ তেওঁ স্তুতি কৰিব আৰম্ভ কৰিছে। যেতিয়া স্তুতি কৰিছে, যাৰ চেতনা নাছিলে ভগৱানৰ, লগে লগে জাপ মাৰি উঠি পেলাই ত্ৰিভংগ ৰূপ লৈছে। ত্ৰিভংগ ৰূপ লৈছে বংশীধাৰী শ্যাম সুন্দৰ। প্ৰভুপাদে কৈছিল যে আমাৰ কাৰণে, গৌড়ীয় পৰম্পৰাৰ বৈষ্ণৱসকলৰ কাৰণে আমাৰ ইষ্টদেৱ হৈছে শ্যাম সুন্দৰ ৰূপ। সেইটো আচল ৰূপ, যিটো গোলোক বৃন্দাবনৰ ৰূপ। ভগৱানৰ বিভিন্ন ৰূপ আছে। আমি কাক সেৱা কৰোঁ? ৰাধা শ্যাম সুন্দৰ, শ্যাম সুন্দৰ ৰূপত। কৈছে যে কৃষ্ণ যেতিয়া ত্ৰিভংগ ৰূপ লৈছে, তেতিয়া কৈছে যে মোৰ বংশী ক'ত গ'ল, মোৰ বাঁহী ক'ত গ'ল, আৰু মোৰ পংখাও নাই। নাৰদ মুনি কৈছে যে ৰ'বা, চব আছে। কৈছে তুমি চব আছে কৈছা, তুমি এইটো মোক কোৱা, মই দ্বাৰকাত আছো আৰু ব্ৰজৰ স্বপ্ন দেখা পাই আছো, নে মই ব্ৰজত আছো আৰু মই দ্বাৰকাৰ স্বপ্ন দেখা পাই আছো? এই নাৰদ তুমি কোৱা মোক। কৈছে যে তুমি দ্বাৰকাত আছা, কিন্তু তুমি ব্ৰজত যাবলৈ তোমাৰ ৰথ ৰেডি হৈ আছে। তুমি ব'লা, এতিয়া ক'ত যাব লাগে? ব্ৰজত যাব লাগে। তেতিয়া লগে লগে ভগৱানে গৈ ৰথত উঠিছে আৰু দাৰুকত কৈছে যে তুমি যিমান সোনকালে পাৰা। ভগৱানৰ ৰথ কিমান স্পীডত, কি স্পীডত যায়? 100, 200, 300 km/h কিমানত যায়? মনতকৈ বেছি জোৰত। আমি মনেদি ভাবিব নোৱাৰো, মনত 1 ছেকেণ্ড, ফ্ৰেকশ্যন অফ ছেকেণ্ড লাগিব পাৰে যে আমি নিউয়ৰ্ক গৈ পালো। ভগৱানৰ ৰথ তাতকৈও জোৰত যায়। বৃন্দাবন পাই গ'ল। ভগৱান গৈ বৃন্দাবন পালে। ইতিমধ্যে কোন গ'ল আগতে? বলৰাম আৰু সুভদ্ৰা মহাৰাণী। সুভদ্ৰা মহাৰাণী আৰু বলৰাম যেতিয়া ব্ৰজত গৈছে, ব্ৰজৰ গোটেই লীলাবিলাকৰ ডাইৰেক্টৰ কোন? বৰ্ণবাসী হয়, কাৰেক্ট, ভুল নহয়। যিবিলাক আচল লীলা, গুহ্য লীলা বুলি কয়, সেই লীলাবিলাক কোনে ঠিক কৰে? বৃন্দাদেৱী ওচৰত ৰখি আছে। বৃন্দাদেৱী এজোপা, আমি ভুল কৰিব নালাগে,
বৃন্দাদেৱী এজোপা গছ নহয়, স্বয়ং বৃন্দাদেৱী। শালেগ্ৰাম যেনেকৈ স্বয়ং প্ৰকাশিত স্বয়ম্ভু বিগ্ৰহ, বৃন্দাদেৱীও স্বয়ম্ভু বৃন্দাদেৱী একেই। আমি অতি সাৱধানে বৃন্দাদেৱীক সেৱা কৰিব লাগে। তুলসী মহাৰাণীয়ে অলৰেডি সুভদ্ৰা মহাৰাণী আৰু বলৰামক ক'ত লৈ গ'ল? ডাইৰেক্টলি ক'ত গ'ল? সকলোৱে ভাল পায় একে জেগাটো, সকলো ভক্তই ভাল পায়, বেলেগে নাজানো। বৃন্দাবনৰ কোন জেগাত লৈ গ'ল? নিধিবন লৈ গ'ল। নিধিবন চবে ভাল পায়, কাৰণ নিধিবনত এইকাৰণে ভাল পায় সকলোৱে, তাত নিত্যলীলা বিৰাজমান। তাতো বিভিন্ন চেষ্টা কৰা হৈছে জানিবলৈ, বুজিবলৈ, বিভিন্ন বৈজ্ঞানিক যুক্তি দিবলৈ। আজিলৈকে সকলো ফেইল। এইটো বুজি নাপাব। নিধি ভৱনত লৈ গ'ল, কিয় লৈ গ'ল? কাৰণ যিমান গোপীসকল আছিলে, সমস্ত ব্ৰজবাসীগণ চব নিধিবনত আছিলে। আৰু দেখা পাইছে যে মাজত কোনোবা একদম পৰি আছে। দেখিছে যে কোন পৰি আছে মাজত? কোন পৰি আছে? শ্ৰীমতী ৰাধাৰাণী। শ্ৰীমতী ৰাধাৰাণী পৰি আছে। ব্ৰজৰ সমস্ত ব্ৰজবাসী তাতে কি গ'ল? কাৰণ চবেই ভাবিছে এতিয়া ৰাধাৰাণীৰ প্ৰাণ এতিয়া ত্যাগ কৰিব। কোনোবাই কপাহ লৈ গৈছে, ৰাধাৰাণী নাকত দিছে, যাব আৰু এতিয়া। আনকি অভিমন্যু আহিছে, কুটিলাও আহিছে। সকলো আহিছে যে ৰাধাৰাণীৰ এতিয়া প্ৰাণ ত্যাগ কৰিব। কিহৰ বিৰহত? কৃষ্ণৰ বিৰহত। এইটো দেখা পাই বলৰাম আৰু সুভদ্ৰা মহাৰাণী কৃষ্ণৰ প্ৰতি যিটো বিৰহ বেদনা, এই ব্ৰজবাসীসকলৰ যিটো বিৰহ বেদনা, এইটো দেখা পাই তেওঁলোকৰ মুখৰ মাত নাই, তেওঁলোকৰ এস্থেটিক হৈ গৈছে। এই সময়ত স্বয়ং ভগৱান গৈ পাইছে, কৃষ্ণ গৈ পাইছে। তেওঁকো কোনে লৈ গ'ল? ডাইৰেক্ট নিধিবন লৈ গৈছে তুলসী মহাৰাণী, বৃন্দাদেৱী। ৰাধাৰাণী আৰু ব্ৰজ গোপীসকলৰ যিটো ভাৱ, এই ভাৱটো দেখা পায় তেওঁলোকৰ তিনিজনৰ, কৃষ্ণ, বলৰাম আৰু সুভদ্ৰা মহাৰাণীৰ এই যিটো ৰূপ, জগন্নাথৰ যিটো ৰূপ, সেই ৰূপটো হৈ গৈছে, এক্সটেটিক হৈ গৈছে। আমাৰ আত্মাটো আৰু দেহটো আৰু দেহটো দুইটা বেলেগ বেলেগ, হয়নে নহয়? গীতাই কি কৈছে? দুইটা বেলেগ বেলেগ। কিন্তু স্বয়ং ভগৱানৰ সদায় যেনেকে হৰিনাম, এইবিলাক হৰিনামৰ নাম আৰু নামেৰ মাজত আমাৰ কোনো পাৰ্থক্য নাই। অভিন্নতম নাম নামিনা, নাম আৰু নামেৰ মাজত কোনো পাৰ্থক্য নাই। সেইকাৰণে এই ৰূপটো প্ৰকাশ পাইছিলে, এইটো জগন্নাথৰ ৰূপ। কৃষ্ণ যেতিয়া নাছিলে বৃন্দাবনত, সেই যিটো বিৰহ অগ্নি, গোটেই গোপীসকলটো তেওঁলোকৰ অৱস্থাটো এনেকুৱা হৈছিলে, যিবিলাক তৰু লতা যিমান আছিলে চব জ্বলি গৈছিলে।
কেনেকে নাইকিয়া হৈছিল, জুইবিলাক কেনেকে নাইকিয়া হৈছিল, অগ্নি কেনেকে নাইকিয়া হৈছিলে, গোপীসকলৰ অশ্ৰুধাৰা দি তেওঁলোক নাইকিয়া হৈ গৈছিলে। সেইকাৰণে যিসকল শুদ্ধ ভক্তই ভগৱানৰ সান্নিধ্য পাইছে, এই যিবিলাক ভগৱানৰ লীলা কৈ আছো, এইবিলাক ভগৱানৰ অতি গোপনীয় লীলা। এইবিলাক শ্ৰৱণ কৰি আমি বহুত পবিত্ৰ হ'ব পাৰোঁ। আৰু যেতিয়া আমি পবিত্ৰ হ'ম, তেতিয়া ভগৱানৰ চৰণত আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, জগন্নাথৰ চৰণত আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, যাতে আমাৰ মুখেদি কেতিয়াবা যাতে এবাৰ শুদ্ধ হৰিনাম ওলাই যাতে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম রাম রাম হরে হরে, হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। আমি ইমান ভগৱানৰ দিব্যলীলা শ্ৰৱণ কৰিম, আমাৰ অন্তৰ পবিত্ৰ হ'ব। অন্তৰ পবিত্ৰ হ'লে হয়তো কেতিয়াবা জিভাদি আমাৰ শুদ্ধ হৰিনাম এবাৰ ওলাব পাৰে। শুদ্ধ হৰিনামৰ চিমটম আছে। যেনেকৈ কাৰোবাৰ জ্বৰ হৈছে বুলি ক'লে চিমটম কি হয়? গা গৰম হৈ যায়। কাৰেক্ট। ভগৱানৰ যদি আমাৰ জিভাদি ভগৱানৰ যদি শুদ্ধ হৰিনাম ওলায় এবাৰো, তাৰ চিমটমটো হৈছে যে ইমিডিয়েটলি ৰখিব নালাগে, ইমিডিয়েটলি আমি ৰাধা শ্যাম সুন্দৰক আমি দৰ্শন কৰিব পাৰোঁ। এইটো হৈছে শুদ্ধ হৰিনামৰ চিমটম। সেইকাৰণে আমি যিমান পাৰোঁ, যেতিয়া সুবিধা পাওঁ, আমি ভগৱানৰ দিব্যলীলা শ্ৰৱণ কৰিব চেষ্টা কৰিব লাগে। আমাৰ অন্তৰ পবিত্ৰ কৰি দিয়ে। যিসকলে ভগৱানক পাইছে, শ্যাম সুন্দৰ ৰূপক পাইছে, তেওঁলোকে বেলেগ আৰু পৃথিৱীত একো নালাগে। বহুত উদাহৰণ আছে। সূৰদাস আপোনালোকে জানে? সূৰদাস কি আছিলে? ব্লাইণ্ড, অন্ধ, জন্মান্ধ আছিলে, জন্মৰ পৰা অন্ধ। তেওঁ বৃন্দাবনত যেতিয়া ভজন কৰি আছিল, তেতিয়া কাৰোবাৰ খুব সুন্দৰ, তেওঁতো অন্ধ কিন্তু গম পাইছে ইয়াৰ কাৰোবাৰ এটা পায়েল। যেতিয়া পায়েল পাইছে, ইফালে শ্ৰীমতী ৰাধাৰাণী, ললিতা সখী, বিশাখা সখী, যিমান আছিল সখীগণ, সকলোৱে পায়েল বিচাৰি হাহাকাৰ হৈ গৈছে। ক'ত গ'ল ৰাধাৰাণীৰ পায়েল? নাইকিয়া হৈ গ'ল। তেতিয়া কৈছে যে আমিতো সকলোৱে চন্দ্ৰসৰোবৰৰ সেইফালে গৈছিলোঁ, তাত এজন একদম বৃদ্ধ ভক্তজন আছিল, ভজন কৰি আছিলে, হয়তো তেওঁৰ ওচৰত আছিলোতো, তেওঁ হয়তো জানিব পাৰে এইটো। সখী গোটেই কেইজন আহিছে, আহি পেলাই কৈছে যে বাবা, আমাৰ বান্ধৱী এগৰাকীৰ, সখী এগৰাকীৰ পায়েল ইয়াতে হেৰাই গ'ল, আহোঁতে তোমাৰ ওচৰতে আহিছিল, এইফালে ওচৰতে আছিল, কেনেবাকে তুমিতো দেখা নোপোৱা, হ'লেও সুধিছো
তুমি কেনেকৈ পাইছা নেকি? এওঁতো ভজন সিদ্ধ, তেওঁ মিছা কথা নকয়। তেওঁ কৈছে মই পাইছোঁ। কৈছে দিয়া 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 মই ভক্তিক গৈ পেলাই দি দিব লাগে। কৈছে তোমালোককতো মই দিব নোৱাৰিম, কিন্তু কাৰ পাইল মইতো নাজানো। কৈছে আমাৰ সখীৰ। ঠিক আছে তোমাৰ সখীক লৈ আনা। তুমি সখীক লৈ আনিব লাগিব, মই চাব লাগিব, মই টেষ্ট কৰিব লাগিব তেওঁৰ হয় নে নাই, তাৰপিছতহে মই হেণ্ড অভাৰ কৰিম। ৰাধাৰাণীক গৈ কৈছে, ৰাধাৰাণী কৈছে যে এনেকুৱা কথা, তোমালোকৰ কথা বিশ্বাস কৰা নাই, ইমান বয়োজ্যেষ্ঠ এজন ভক্ত তেওঁ। কৈছে নাই তুমি যাব লাগিব। ৰাধাৰাণী স্বয়ং আহিছে চুৰদাসৰ ওচৰত। কৈছে বাবা এই পায়েল মোৰে হয়, তুমি দি দিয়া। কৈছে মই এনেকে দিব নোৱাৰিম তোমাক। কৈছে তুমি এনেকে দিব নোৱাৰো মানে তুমিতো জন্মান্ধা, তুমি চকু দিও নেদেখা। কৈছে মই যদি দেখাও নাপাওঁ, তোমাৰ যিটো ভৰিত পৰা হেৰাইছে সেই ভৰিটো মোৰ ওচৰত দিয়া, চৰণটো দিয়া মোৰ ওচৰত, মই চাওঁ আৰু ইফালেও টেষ্ট কৰিম যে ছেকেণ্ড পায়েলযোৰ আছে নে নাই। স্বয়ং ৰাধাৰাণীৰ চৰণ শ্ৰীচৰণ স্পৰ্শ কৰিছে চুৰদাসে। দেখিছে সঁচাকে তোমাৰ এই পাত আছে এই পাত নাই। তেতিয়া ৰাধাৰাণীক দি দিছে। তেতিয়া ৰাধাৰাণী কৈছে যে বাবা তুমি ইমান সাধন ভজন কৰিলা, তোমাক মই কিবা এটা দান দিব বিচাৰিছো, ইমান সেৱা কৰিছা তুমি তোমাক এটা কাম কৰো, মই তোমাক দৃষ্টিশক্তি ঘূৰাই দিব বিচাৰিছো। চুৰদাসে কৈছে তাৰমানে তুমি ৰাধাৰাণী? হয় মই ৰাধাৰাণী। কৈছে যে মোক তেনেকুৱা দৃষ্টিশক্তি নালাগে, মোৰ দৃষ্টিশক্তি নাথাকাকে মই হৃদয়ত তোমালোকক দৰ্শন কৰিব পাৰো, আৰু মোৰ যদি দৃষ্টিশক্তি মই লৈ লওঁ, বাহিৰৰ যি জড়জাগতিক যিবিলাক বস্তু সেইবিলাক তোমালোকক দৰ্শন কৰাৰ পিছত মোৰ এই জড়জগতৰ একো বস্তু চাবলৈ মোৰ ইচ্ছা নাই আৰু। মোক তুমি দৃষ্টিশক্তি দিব নালাগে। তুমি যদি দিব বিচাৰিছা এটা দিয়া, তুমি ৰাধাৰাণী, তুমি শ্যাম সুন্দৰক মাতা, ৰাধে শ্যাম মোৰ সন্মুখত আহিব লাগে, আৰু মোৰ হৃদয়ত যাতে তোমালোক সদায় কি কৰিব পাৰা, অৱস্থান কৰা যাতে। সেইটো হৈছে শুদ্ধ ভক্তৰ এইটো লক্ষণ। কাৰোবাৰ যদি দৃষ্টিশক্তি আছেও, যিসকল শুদ্ধ ভক্ত তেওঁলোকে সদায় 24 ঘণ্টা ভগৱানৰ শ্ৰীচৰণৰ সেৱাত থাকে আৰু ভগৱানৰ শ্ৰীচৰণত স্মৰণত থাকে। সেইকাৰণে স্বয়ং জগন্নাথ তেনেকুৱা ভক্তৰ প্ৰতি ঋণী হৈ যায়, নিজে ঋণী হৈ যায়, যে কিবা দিব বিচাৰিছো একো নালাগে। ইন্দ্ৰদম্ন মহাৰাজে যেতিয়া প্ৰতিষ্ঠা কৰিলে জগন্নাথক, স্বয়ং ব্ৰহ্মাক আনি পেলাই, ব্ৰহ্মাই প্ৰতিষ্ঠা কৰিছে জগন্নাথ পুৰী মন্দিৰ। ইন্দ্ৰদম্ন মহাৰাজক যেতিয়া জগন্নাথে দিব গৈছে, কিবা বৰ দিওঁ তোমাক, তুমি লোৱা, কৈছে মোক একো নালাগে, এটাই তুমি দিয়া। কি বৰ বিচাৰিছিল ইন্দ্ৰদম্ন মহাৰাজে? তুমি এটাই বৰ দিয়া, যাতে মোৰ ভৱিষ্যতেও কোনো সন্তান নহয়। কৈছে জগন্নাথ আচৰিত হৈ গৈছে, কৈছে চবেই বিচাৰে সন্তান, আৰু তুমি কৈছা যাতে মোৰ সন্তান নালাগে। কেনেকুৱা ভক্ত তুমি? কৈছে যে মই এইকাৰণে বিচাৰিছো, মই জগন্নাথ মন্দিৰটো নিৰ্মাণ কৰিছো, তোমাক প্ৰতিষ্ঠা কৰিছো
সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে ভৱিষ্যতে কোনেও যাতে ক'ব নোৱাৰে যে এয়া মোৰ ককা আজু ককা ইন্দ্ৰদুম্ন মহাৰাজে এইটো মন্দিৰ বনাইছে বুলি। মোৰ কাৰণে বনোৱা নাই, মোৰ পৰিয়ালবৰ্গৰ কাৰণে বনোৱা নাই, মই বনাইছো কাৰ কাৰণে? গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসকলৰ উদ্ধাৰৰ কাৰণে। এনেকুৱা মাক দেউতাক আছে নেকি আজিৰ যুগত? লাভৰ মূৰত কি হ'ল, আমি আজি যে মাচিবাৰীত আছো, যেতিয়া গুণ্ডিচা মাক জগন্নাথে কৃপা কৰিলে, গুণ্ডিচা মায়ে ক'লে যে তোমাৰ প্ৰতিষ্ঠা হৈ গ'ল, আমি আহিম তোমাক সেৱা কৰি থাকিম, কিন্তু আমিতো বেলেগ জেগাত থাকো, তুমি গুণ্ডিচা বাৰীত থাকো, তাত গ'লেও তোমাৰ প্ৰতি বিৰহ অনুভৱ কৰিম আমি। কৈছে যে তুমি বিৰহ অনুভৱ কৰিব নালাগে, তুমি 3টা দান বিচাৰিছিলে। এটা বিচাৰিলে যে জগন্নাথে ক'লে যে মই 9 দিন প্ৰত্যেক বছৰ গৈ পেলাই তোমাৰ ঘৰত থাকিম য'ত আছে, এইটো প্ৰথম। দ্বিতীয় ক'লে যে মোৰ এতিয়া সন্তান নহ'ব বুলি তুমি কৈ দিলে, ইন্দ্ৰদুম্ন মহাৰাজে ক'লে, তুমি বৰদান দিলা, যে যদি মোৰ সন্তান নহয়, আমাৰ যেতিয়া মৃত্যু হ'ব, আমাৰ শ্ৰাদ্ধ কোনে কৰিব? তেতিয়া জগন্নাথে কৈছে তুমি চিন্তা কৰিব নালাগে, তোমালোকৰ তিৰুভাৱ তিথিত যেতিয়া তিৰুভাৱ হ'ব, আমি গৈ পেলাই তোমাৰ শ্ৰাদ্ধ সদায় কৰিম। এবাৰ নহয়, দুবাৰ নহয়, জন্ম জন্মান্তৰে তোমালোক শ্ৰাদ্ধ আমি কৰি থাকিম। এতিয়াও ইন্দ্ৰদুম্ন মহাৰাজ আৰু গুণ্ডিচা আমাৰ তিৰুভাৱ তিথিত জগন্নাথে আহি কি কৰে? শ্ৰাদ্ধ কৰে। তৃতীয়টো ক'লে যে আমাক নিসন্তান বুলি কৈ দিলে, আমি নিসন্তান হৈ থাকিম। মই হ'লেও এটা যদি ল'ৰা থাকিলে আমাক বহুত কেয়াৰ কৰিলে হয়, মাতৃসুলভ ভাৱ। গুণ্ডিচাৰ মাতাৰ যেতিয়া কৈছে, জগন্নাথে কৈছে যে জগন্নাথে কৈছে আজিৰ পৰাই, এই মুহূৰ্তৰ পৰাই আমি তোমাৰ সন্তান, তুমি আমাৰ মাতৃ। গুণ্ডিচা মাতাই কি পাই গ'ল? ৰেডিমেড সন্তান পাই গ'ল। কাক পালে? স্বয়ং ভগৱানক। জগন্নাথকে সন্তান পাই গ'ল। সেইকাৰণে মাচিবাৰী। এইবিলাক হৈছে ভক্তৰ লীলা। জগন্নাথৰ লীলা আগতেও চলি আছে, এতিয়াও চলি আছে, ভৱিষ্যতেও চলি থাকিব। জগন্নাথক নিত্য নিৰন্তৰ লীলা হৈ থাকে। অকল জগন্নাথ পুৰীত হৈ আছে এনেকুৱা নহয়, য'ত য'ত জগন্নাথ থাকে জাগ্ৰত বিগ্ৰহ। জগন্নাথক অকল আমি বিগ্ৰহ বুলি, দাৰু ব্ৰহ্ম বুলি ভাবিব নালাগে, স্বয়ং ভগৱান। বহুত লীলা আছে। 2021 বালাসৰৰ এজন ভক্ত দুৰ্গা প্ৰসাদ সাহু, তেওঁৰ লাষ্ট ষ্টেজৰ কেঞ্চাৰ।
তেওঁ খুব ভাল আৰ্ট কৰে, খুব ডাঙৰ উৰিষ্যাৰ বিখ্যাত আৰ্টিষ্ট। জগন্নাথৰ যোন কৰ্তৃপক্ষ অথৰিটি তেওঁক ক'লে যে আপুনি য'ত যোন পিনেদি জগন্নাথ যায় এই বৰদণ্ড বুলি কয়, এই গ্ৰেণ্ড ৰোডটো, কৈছে যে তোমাক আপোনাক দায়িত্ব দিলোঁ, আপুনি এই সেৱাটো কৰক, গোটেই ৰাস্তাটো আঁকি দিয়ক। 2021 পৰা আঁকিছে, 22 শেষ হৈছে। যেতিয়া 22 শেষ হৈছে, এফালে তেওঁৰ ৰাস্তা বৰদণ্ড আঁকা শেষ হৈছে, এফালে তেওঁৰ কেঞ্চাৰ ভাল হৈ গ'ল। 2025 এইবাৰ আকৌ আঁকিছে তেওঁ। আমি যিটো যুগত জন্ম লৈছো, আমাক এতিয়াৰ লীলা লাগে। জগন্নাথে এতিয়া ক'ত কি কৰি আছে, আগৰ জন্ম, বহুত আগৰ লীলা শুনাতকে এতিয়াৰ লীলা শুনিবলৈ ভাল পাওঁ আমি। সঁচানে? হয়নে? এজন ভক্ত আছে, মই নামটো নকওঁ, ক'ব নালাগে, জগন্নাথে জানে আৰু তেওঁ জানে। ঘৰত বিগ্ৰহ আছে জগন্নাথৰ, ঘৰত সেৱা কৰে সদায়, জগন্নাথ প্ৰেমিক, জগন্নাথক খুব ভাল পায়, খুব সুন্দৰকৈ সেৱা কৰে। তেওঁ কেইদিনমানৰ পৰা মন কৰি আছে যে জগন্নাথক বিগ্ৰহ আছে, জগন্নাথক গৰম দিন তেওঁ মুকুট পিন্ধাই থৈ দিয়ে। জগন্নাথ বলদেৱ সুভদ্ৰা মায়েৰী মুকুট থাকে ওপৰত। দেখা পায় যে জগন্নাথ আৰু সুভদ্ৰা মায়েৰী ঠিকে থাকে, জগন্নাথ আৰু বলদেৱৰ মুকুটবিলাক নিজে নিজে বেকা হৈ থাকে, ঘূৰি থাকে। ভাবে যে কোনোবা মেকুৰী বা নিগনি চেগনি বা কোনোবাই চুইছে চাগে, তেওঁ গুৰুত্ব দিয়া নাই। এদিন তেওঁ মংগল আৰতি কৰিব, ঠিক শংখ বজাইছে। এতিয়ানো বেকা হৈ আছিলে, তেওঁ আকৌ চিধা কৰি দিয়ে, চিধা কৰি দিয়ে। যেতিয়া শংখ বজাইছে, তেতিয়া দেখা পাইছে যে বলদেৱে নিজৰ মুকুটটো খুলি পেলাই বহুত দূৰত দলিয়াই দিলে। তেওঁ চক হৈ গ'ল, নিজৰ চকুৰ আগত হৈছে। তেতিয়া গম পালে যে মোৰ এইটো সেৱা ভুল হৈছে, যে ইমান গৰমত মই জগন্নাথ বলদেৱৰ মুকুট পিন্ধাই থব নালাগে। সেই দিনাখনৰ পৰা তেওঁ খুলি থৈ দিয়ে। এই মুকুট ঘূৰি থকা এই যিটো প্ৰব্লেম হৈছিলে, প্ৰব্লেমটো নাইকিয়া হৈ গ'ল। জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰানী কি, শ্ৰীল প্রভুপাদ কি, আনন্দ কোটি বৈষ্ণব বৃন্দ কি, নিতাই গৌর প্রেমানন্দে। আমি যিমান শ্ৰৱণ কৰোঁ খুব ভাল, এতিয়া মহাপ্ৰসাদ ল'ম খুব ভাল, কিন্তু আমি যিমান কৰি আছো, শ্ৰৱণ কৰি আছো, আৰতি কৰি আছো, বৈষ্ণৱ সেৱা কৰি আছো, যি য'ত কৰি আছো, এই সকলোবিলাক আমি কৰি আছো এটা কাৰণে কৰি আছো, যাতে আমি খুব ভালভাৱে আমি হৰিনাম কৰিব পাৰো। হৰিনাম মূল, ভক্তিৰ মূল হৈছে সাধু সংগ আৰু হৰিনাম।
বাৰ্থপ্লেচ অফ ভক্তি ইজ সাধুসংগ আৰু হৰিনাম। সেইকাৰণে এবাৰ হৰিনাম কৈ শেষ কৰিম 9:45। বহুত দেৰি হ'ল, আপোনালোকক বহুত আমনি কৰিলোঁ। হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে 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 কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে 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 কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে হরে वंशाकल्पतरुश्च कृपा सिन्धुभ्यः पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। কিবা যদি অপৰাধ হৈছে আপোনালোকৰ শ্ৰীচৰণত পৰিপাত জনাইছোঁ, যাতে অপৰাধ মাৰ্জন কৰিব। হৰে কৃষ্ণ।